জাল রয়ে আছে মাখি বহুত হৈছে একদিন ঘৰত কালি ৰাতি ডাঙৰকৈ বৰষুণো দিছিলে আৰু বৰষুণৰ এচাকনি মাৰোঁতে ঘৰৰ বান্দাত অলপ পানী পৰিলে বান্দাৰ টিংকিখন অকণমান বেয়া হৈ আছিলে আৰু এতিয়া মই ৰাতিপুৱা সময়ত মাখি অলপ মাৰিলোঁ আজি ৰাস্তাত ওলাই অহা অকণমান দেৰি চোতালখন বোকা হৈ আছে দেখি একেবাৰে 8টা চাৰে 8টামান বজাতহে উঠি পানি এইফালে ওলাই আহিছোঁ আৰু ৰাস্তাটো বৰষুণত পৰিছিলে যদিও ৰাস্তাটো শুকালে চোতালখনহে বোকা হৈ আছে আৰু আমি আহিলোঁ এতিয়া ৰাতিপুৱা তিনিআলিৰ পৰা গৰম বহুত যিহেতু সেইকাৰণে খাবৰ কাৰণে ঠাণ্ডা এটা আৰু লেছ দুপেটি আনিলোগৈ তো আমি এই পুলৰ ওচৰতে ৰখি ঠাণ্ডা আৰু লেছ খালোঁ গুড মৰ্ণিং বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি বুধবাৰ চানাৱালা আহিছে চানা ল'বলৈ ৰখি আছোঁ জাল দিম নাই জাল কম সেইটো কাৰণেহে আকৌ মানুহ একদম সোনকালে আহে এতিয়া ৰৈ আছে চানা খাবলৈ খাম এইটো নালাগে নহয় এইটো দিম নালাগে ঠাণ্ডা চানা লৈ গৈ হ'ল আৰু এতিয়া ঘৰলৈ ৰাতিপুৱা ভাজিকণ মই বনাবলৈ লৈছোঁ ভাত আৰু দাইল মায়ে বনালে আৰু ৰাতিপুৱা ভাইটিয়ে ব্ৰইলাৰ মাংস আনিছিলে হ'লে ব্ৰইলাৰ মাংস মই ভাজিবলৈ লৈছোঁ প্ৰথম পিঁয়াজখিনি দিলোঁ পিঁয়াজখিনি অকণমান আধা সিজালৈকীয়া হ'ল তেনেকুৱাতে মাংসখিনি দিলোঁ মাংসখিনি অকণমান ৰং আহিছে এতিয়া নিমখ আৰু হালধিখিনি দিয়া হৈ গ'ল আন্দা দিম বুলি ভাবিছিলোঁ আন্দা ঘৰত নাই শেষ হ'ল আনি থোৱা সেইকাৰণে আন্দা দিয়া নহ'ল অকল মাংসহে বনোৱা হ'ব আলু দুটাও আৰু লগতে দি দিলোঁ মছলা তেনেকৈ বেলেগ একো মছলা দিয়া নাই আৰু মছলা আনি থোৱা আছিলে হ'লে তো মছলা দি খাই থকাই হয় আজি ভাবিলোঁ মছলা নিদিয়াকৈ এনেকৈ খাই চাওঁ এইফালে ভাত বাঢ়িলে অথনি লোৱা চানা আৰু মাংস ভাজি তাৰপিছত মগুমাহৰ শাক আছিলে হ'লে মগুমাহৰ শাকত হালধিটো অকণমান কম হ'ল সেইকাৰণে অলপ বগালেখীয়া হৈ থাকিলে মগুমাহ শাক আৰু কঁঠাল গুটি ভাত খাই গৈ হ'ল এতিয়া ওলাইছোঁ কমাৰবন্ধা যাবলৈ খুৰা ঘৰ ভাইটিৰ একাউণ্ট এটা অকণমান কিবা খেলি মেলি হৈ আছে তো তাৰ একাউণ্টটো পইচা উলিয়াব পৰা নাই তো একাউণ্টটো KYC দিব লাগে নেকি তো সেইটো কাৰণে আজি ওলাইছোঁ বেংকলৈ ভাইটি 10টামান বজাতেই আমাৰ ঘৰলৈ আহিছিলে মই ওলাই গৈ থাকোঁতে অকণমান দেৰি হ'ল তো 11টামান বজাত আমি ঘৰৰ পৰা বেংকলৈ ওলাইছোঁ আৰু ওলাই শালিকীয়া তিনিআলি পাৰ হৈ কানিমল চাৰিআলি পোৱাগৈ নাই পাম আৰু পথাৰখনৰ এটা ছাইড একদম বগা হৈ আছে পানী এইটো ছাইডে অলপ বেছিয়ে হৈ আছে জ্ঞানপীঠ হাইস্কুল পাৰ হৈছোঁ আৰু স্কুটি অকণমান মই চলাইছিলোঁ এতিয়া ইয়াক চলাবলৈ দিছোঁ এইটো ৰাস্তাত আহিবলৈ ভাল
হেমাগেমাটো বহুতেই কম। আৰু আহিয়ে আমি কলিয়াপানী পঞ্চায়ত পাৰ হৈ কলিয়াপানী দলং পামহি আৰু বেছিকণ নাই। কলিয়াপানী দলঙৰ ওচৰতো গোটেই বগা হৈ আছে। আৰু এইফালে কমাৰবন্ধা অহা ৰাস্তাটো ঠিক হোৱা নাই। আজি 2-3 বছৰমান আগৰ পৰাই দেখি আছোঁ এনেকৈ গাঁত গোটবিলাক ঠিক কৰাই নাই। ৰাতি অলপ স্পীড আহিবলৈ দিগদাৰেই। আগতীয়াকৈ ৰোৱাবিলাকৰ অকণমান ৰং এটা আহিছে। তো এইখিনি মই কামলৈ আহি থকা তেনেকুৱা দিনতেই ৰুইছিলে। আৰু এতিয়া অলপমান ৰং এটা আহিছে ৰোৱাবিলাকৰ। বেংকৰ কামবিলাক পটককৈ নহয়। তো মোৰ আগতেও তেনেকৈ নিজৰ একাউণ্টটো অকণমান খেলি মেলি হৈ থাকোঁতেও 2-3 দিন আহিলতহে ঠিক হৈছে। আৰু আহি আমি এতিয়া কমাৰবন্ধা ৰাস্তাত উঠিছোঁহি। কমাৰবন্ধা ৰাস্তাটো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। এইফালে গাড়ী এখন এনেকৈ তোলাই আনিছে, ক'ৰবাত এক্সিডেণ্ট হ'ল নে ঠিক নাই। কমাৰবন্ধা হায়াৰ ছেকেণ্ডেৰী পালোঁহি। হায়াৰ ছেকেণ্ডেৰী পাৰ হৈ ৰেল গেটৰ ওচৰতে মই ধুবি এজনৰ ওচৰত চোলা দুটা ধুবলগীয়া আছিলে হ'লে। অকণমান সময় ৰখি পানি ধুবিজনৰ গুৰিত চোলা দুটা দিলোঁ। অকণমান ডাকঘৰ লিখীয়া লাগি গৈছিলে। আগতো দুবাৰমান ইয়াত ধুবলৈ দিছোঁ, দাগ নাইকিয়া কৰি দিয়ে একদম। তো ইয়াত কাপোৰকেইটা দিলোঁ। আৰু এইফালে অভাৰব্ৰিজৰ কাম পূৰা চলি আছে এইকেইদিন। ইয়াত 10 মিনিটমান সময় ৰখিবলগীয়া হ'ল। মানুহ কেইবাজনো আছিলে। ইয়াত কাপোৰকেইটা দিলোঁ। তাৰপৰা মোক 3 দিনমানৰ পিছত আহিবলৈ ক'লে। আৰু মোক এতিয়া ইমান সোনকালে দৰকাৰো নাই বাৰু, 2 দিনমান পিছত পালেও হ'ব। তো কাপোৰকেইটা দি মই এতিয়া আকৌ বেংকলৈ ওলাইছোঁ। ষ্টেচনৰ পৰা বেংকলৈ বৰ বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। বেংক পালোঁহি। আৰু বেংকত চাৰ্ভাৰটো অকণমান ডাউন হৈ আছে বুলি ক'লে, সেইকাৰণে বাহিৰতে ৰখিলোঁ। ভিতৰতো বেংকত মানুহ আজি বহুত আছিলে। আৰু আধা ঘণ্টামান ৰখাৰ পিছত চাৰ্ভাৰটো ঠিক হ'ল নেকি, কামবিলাক আকৌ কৰা দেখিছোঁ। আৰু আমিও ভিতৰলৈ আহিলোঁ। বেংকত আজি প্ৰায় 1 ঘণ্টামান সময় হ'ল আমাৰ। প্ৰথম KYC ফৰ্মখন দিলোঁ। তাৰপৰা ATM এটা এপ্লাই কৰিবলৈ ফৰ্মখন ফিলাই ছাবমিট কৰিলোঁ। তাৰপৰা বেংকৰ পৰা আহিলোঁ। আহি এতিয়া আমি ঘৰলৈ আহি আছোঁ। আৰু এইফালে কমাৰবন্ধাত ৰেল গেট পৰি থকাৰ কাৰণে ইয়াত অকণমান সময় ৰখিবলগীয়া হ'ল। ৰেল গেট খুলিলে আৰু আমি আহি গোহাঁইগাঁও পোৱাগৈ নাই, পাম আৰু অকণমান আছে। বাটতে অকণমান ছাঁ দেখিলোঁ, ছাঁতে ইয়াতে আমি অকণমান ৰখিলোঁ। আৰু এতিয়া আকৌ ডাইৰেক্ট আমি ঘৰলৈ যাম। থানা তিনিআলিৰ পৰা সোমাই অহা অকণমান ৰাস্তাটো আহি ভালেই লাগে। গোটেই ৰাস্তাৰ কাষে কাষে গছ আছে। গছ থাকিলে অকণমান ছাঁটো পৰি থাকে। তাৰ পিছৰ ৰাস্তাডোখৰিহে অকণমান গৰমটো বেছি, গছ তেনেকৈ ইমান নাই। আৰু আমি আহি হালগিয়াত তিনিআলি পোৱাগৈ নাই, পাম আৰু অকণমান আছে। আৰু দুয়োটাই আমাৰ ৰাতিপুৱা ঘৰত ভাত খাই যোৱাই অলপ ভোক লাগিছিলে। তো আমি খাবলৈ আকৌ তিনিআলিৰ পৰা দোকান এখনলৈ আহিলোঁ। কালিতকৈ আজি বতৰটো ভাল। এনেকুৱা বতৰত গাড়ী চলাই ভালেই লাগে। ৰ'দো নাই আৰু ইমান ঠাণ্ডাও নহয়। আমি আহি দোকানখন পালোঁহি। আৰু আমি ইয়াত ফাষ্টফুডৰ কিবা খাম বুলি ভাবিছিলোঁ। তো ফাষ্টফুড পিছবেলা সময়
একদম সন্ধিয়া সময়তহে বনাই হেনো সেইকাৰণে প্ৰথম আমি ঠাণ্ডা এটা খালোঁ ঠাণ্ডাটো খোৱাৰ পিছত পৰঠা হ'ব বুলি ক'লে 10 মিনিটমান বহাৰ পিছত আমাক গৰম গৰম পৰঠা বনাই দিলে এইফালে পৰঠা আৰু মটৰৰ ঘুগুনি আছিলে হ'লে পৰঠা খালোঁ পৰঠা খাই কৰি তাৰ পৰা লাহেকৈ আমি আকৌ ঘৰলৈ আহিলোঁ ঘৰলৈ আহি আকৌ পিছফালে পথাৰলৈ আহিলোঁ ছাগলীকেইজনী এইফালে বান্ধি থোৱা হৈ আছিলে ৰ'দ পৰিছে নি চাবলৈ আৰু একদিন ছাগলীকেইজনী অকণমান কষ্ট পাইছে এৰাল দি থোৱাৰ কাৰণে তো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানেই আছিলে কাইলৈ আকৌ নতুন এটা ভিডিঅ' লগ পাম তো আজিলৈ বাই